নমস্কাৰ, মোৰ নাম শ্ৰী জয়শ্ৰী বেজবৰুৱা। মোৰ ঘৰ জাবাংপাৰ। দেউতাৰ নাম শ্ৰীযুত গোবিন্দ বেজবৰুৱা আৰু মাৰ নাম শ্ৰীযুত ৰেখামণি বেজবৰুৱা। পোষ্ট অফিচ নাওকটা, জিলা বাক্সা, থানা গোৰেশ্বৰ। মই নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঢ়ি অহা ছাত্ৰী। মই 4টা বিষয়ত লেটাৰ পাইছোঁ: বিজ্ঞান, অসমীয়া, হিন্দী আৰু ইংৰাজী। আৰু এই ক্ষেত্ৰত মোক ছাৰ বাইদেউসকলে বহুত সহায় কৰিছে, লগতে মা দেউতা আৰু দাদাসকলেও সহায় কৰিছে। মোৰ দেউতাই সাধাৰণ বিজনেছ কৰে। তোমাৰ ঘৰ বুলি কথা? জাবাংপাৰ। পাৰ্চেণ্টেজ 77। নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 77। 4খন বিজ্ঞান, অসমীয়া, হিন্দী আৰু ইংৰাজী বিষয়ত। মোৰ দেউতাই সাধাৰণ এখন বিজনেছ কৰে, জাবাংপাৰ। পঢ়াত খুবেই কষ্ট কৰিছে আৰু বিশেষকৈ যেনেকুৱা ভাবোঁ টিউশ্যন দিব লাগিছিল মই তেনেকৈ দিব পৰা নাই। যি নহ'লেও মই ভাবাখিনি তেওঁ লাভ কৰিছে, মই খুবেই আনন্দিত হৈছোঁ। তেখেতসকলেও খবৰ লৈছিল, পৰীক্ষাৰ আগে আগে মাজে মাজে ফোন কৰি হ'লেও খবৰ লয়। তেখেতসকলকো ধন্যবাদ দিব লাগিব। মইনো এনেই কি ক'ম, কিন্তু মই এই ছোৱালীটো যি ইমান এটা মানে পাৰ্চেণ্ট বা এই ষ্টাৰ কৰিব মই সপোনত ভবা নাই। মই আহোঁ কেতিয়াবা আহি চাওঁ, কিন্তু আমাৰ আকৌ সি ডাঙৰ ধৰণে আগতে কৈছিল বহুত অলপমান ডাউন হৈ আছে পঢ়াত, মোক কৈছিল। সেই হিচাপে ময়ো কেতিয়াবা আহোঁ, আহি চাওঁ পঢ়াৰ সময়ত পঢ়ি থাকে, মনত নাথাকে বুলি কয় আমাৰ সি, কিন্তু ইমান আগবাঢ়ি গৈছে মই ভাবিব নোৱাৰোঁ। যিদিনা মোৰ ৰিজাল্টটো পাওঁ মোৰ খুব ভাল লাগছে। আৰু আমাৰ যি কষ্ট কৰি পঢ়িছে আমাৰ কবিনে মই মানিব লাগিব, কিন্তু মই ধন্যবাদ দিছোঁ। এনেকুৱা এই ছোৱালীটো যি ইমান এটা আগবাঢ়ি এটা ষ্টাৰ কৰিছে, ময়ো মনত বহুত ফূৰ্তি লাগিছে, আমাৰ পৰিয়ালৰে লাগিছে। ভাইটি ছোৱালীটো কৈ দিয়ে কাৰণ মই যিখিনি তাইৰ কাৰণে কষ্ট কৰিছোঁ সেই হিচাপে ফলটো পাইছোঁ, মই খুবেই আনন্দিত হৈছোঁ। তাই মানে কি যেতিয়াই মন যায় তেতিয়াই অধ্যয়ন কৰিছিল, তাৰমানে টাইম টেবুল নাই আৰু মই কৈ থাকিব লাগে হোৱা নাই। আৰু ভাবি আছোঁ আৰু গোৰেশ্বৰ কলেজতে পঢ়াম বুলি ভাবি আছোঁ। চৰকাৰীতে পঢ়াম আৰু চৰকাৰী পৰাই পঢ়ি আহিছোঁ, যিহেতুকে চৰকাৰীতে পঢ়াম।